পৃথক হ'ব পাৰে যিহেতু MMK নামত যিসকলে পইচা সংগ্ৰহ কৰিছে সেইটো এটা সম্পূৰ্ণ ভুৱা প্ৰতিষ্ঠান হ'ব পাৰে তেওঁলোকে অকল সেই 100 টকাটো সংগ্ৰহ কৰি পলাই যোৱা মানুহৰে টকাখিনি সংগ্ৰহ কৰি থকাৰ মানে আমি সন্দেহ ব্যক্ত কৰিছোঁ না প্ৰথম কথা হ'ল দ্বিতীয় কথা হ'ল CP গ্ৰুপটো আহিলে যদিও সঁচা অৰ্থত MMK কামখিনি কৰিব বিচাৰিছে তেতিয়া MMKও মৰি থাকিব MMKও জীয়াই থাকিব গাহৰি পালকসকলৰ বাবে ভয়ংকৰ খবৰ গাহৰি পালন কৰা সকলৰ বাবে এটা ভয়ংকৰ খবৰ পাই মই আপোনালোকৰ আগত আগবঢ়াবলৈ ললো আপোনালোকে বাৰু গাহৰি ফাৰ্ম খুলিছে নেকি আপোনালোকে বাৰু ভুৱা কৰবাত MCC কিবা এটা কোম্পানী আহিছে বুলি 100 টকা ইনভেষ্ট কৰিছে নেকি ট্ৰেডিং মাৰ্কেটৰ দৰে এই গাহৰি ফাৰ্মৰ নামত পুনৰ ট্ৰেডিং জগতখনৰ দৰে গাহৰি পালনৰ ক্ষেত্ৰত পুনৰ আমাৰ অসমৰ মানুহক ঠগ প্ৰবঞ্চক কৰিবলৈ আহিছে এটা কোম্পানী নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো আশা কৰো আপোনালোকৰ সকলোৰে ভাল বৰ্তমান মোৰো ভালেই বাৰু হয় আমাৰ অসমত সকলোতকৈ প্ৰিয় খাদ্য হৈ পৰিছে গাহৰি মাংসৰ নোখোৱা মানুহ হয়তো 100ৰ ভিতৰত 5 জন মানুহে ওলাব মই ভবামতে কিন্তু ধৰ্মৰ অনুসৰি বহুত ধৰ্মত গাহৰি প্ৰচলন নহয় কিন্তু এতিয়া আমাৰ সমাজখনত এটা কথা হৈ পৰিছে ধৰ্মৰ কৰা সময়ত ধৰ্ম আৰু যিসমূহ খাদ্যৰ সম্ভাৰ পাতে বা খাদ্যৰ নিজৰ জাতিগত হওক বা যিকোনোৱে নহওক গাহৰিটো সকলোতে শ্ৰেষ্ঠ হৈ পৰিছে কাৰণ সকলোৱে গাহৰি প্ৰিয় হৈ পৰিছে আৰু সেই গাহৰিক লৈ এতিয়া আমাৰ অসমত এটা ঠগ প্ৰবঞ্চক কোম্পানী আহি আমাৰ যিসমূহ থলুৱা গাহৰি পালক তেওঁলোকৰ মূৰত ৰাম টাঙুন দিবলৈ সাজু হৈছে আপোনালোকে সাৱধান হওক আৰু সচেতন হওক আপোনালোকে হয়তো ভাবিব পাৰে যে এই কথাষাৰ কিয় কৈছে এই কথাষাৰ আপোনালোকক মই যিটো মন্তব্য মই আগবঢ়াইছো সেই মন্তব্যটো দুটামান কল ৰেকৰ্ডিং ভাইৰেল হৈছে ভয়েস ৰেকৰ্ডিং ভাইৰেল হৈছে সেই ভয়েস ৰেকৰ্ডিংটো মই আপোনালোকক আগবঢ়াইছো আৰু শুনি আপোনালোকে কি বুজি পালে তেন্তে কি বুজি পালে কবলৈ নাপাহৰিব আচলতে আমাৰ এইখন চৰকাৰে সকলো বিকি কিনি সকলো শেষ কৰিলে অনা অসমীয়াৰ হাতত আমাৰ অসমৰ সম্পদসমূহ দি শেষ কৰিলে এতিয়া আমাৰ থলুৱাৰ যিসমূহ গাহৰি পালক খেতি কৰা সকলোবোৰ আমাৰ হাতৰ পৰা লৈ গুচি যাব আৰু গাহৰি পালক সকলৰ মূৰত ৰাম টাঙুন পৰিব আৰু এনেকুৱা এখন গাহৰি ফাৰ্ম আমাৰ অসমত প্ৰতিষ্ঠিত হ'ব য'ত নেকি 16-17 জন মাত্ৰ মানুহ লাগিব আৰু সকলোখিনি মেচিনৰ দ্বাৰাৰ হ'ব বলকচোন তেন্তে পলম নকৰি এই ক্লিপটো আপোনালোকৰ আগত আগবঢ়ালো আৰু পলম নকৰি আপোনালোকে শুনি লওক ধন্যবাদ সকলোকে আপোনালোকে যি উৎসাহ দীপনাৰে আমাক সহযোগ কৰিলে গুগল মিটৰ জৰিয়তে সমগ্ৰ অসমৰ পৰা যথেষ্ট সংখ্যক পালকে যিহেতু আজি অংশগ্ৰহণ কৰিছে আৰু প্ৰত্যেকে নিজৰ মতামত দাঙি ধৰিছে সকলোকে মই ধন্যবাদ দিছোঁ আৰু যি আগ্ৰহেৰে আগবাঢ়ি আহিছে জাতি মাটি ভেটি ৰক্ষাৰ অৰ্থে গতিকে প্ৰতিজন মই এই সংগ্ৰামী সতীৰ্থক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পিছতে এটা কথা মই ক'ব বিচাৰিছোঁ যেহেতু বহুকেইজন পালকৰ বক্তব্যৰ পৰা এনেকুৱা অনুভৱ হৈ আছে তেখেতসকলে CP গ্ৰুপৰ ওপৰত তেওঁলোকৰ সাময়িক জ্ঞানকণ বা গোটেই বিষয়খিনি তেওঁলোক ভালদৰে অৱগত নহয় আৰু CP গ্ৰুপ তথা গাঁৱে গাঁৱে যি গাহৰি পুহিবলৈ দিয়াৰ এটা কোম্পানীৰ কথা ওলাই আছে এই দুইটাকে একাকাৰ কৰি পেলাইছে গতিকে দুইটা বিষয় অলপ পৃথক লগ আছে নেকি সম্পৰ্ক আছে নেকি আমি সেইটো সন্দেহ কৰি আছোঁ কিন্তু সেইটো সন্দেহে আমি কৰিছোঁ সেইটো সত্য বুলি আমি আপোনালোকক কোৱা নাই ই আচলতে দুইটা পৃথক হ'ব পাৰে যিহেতু MMK নামত যিসকলে পইচা সংগ্ৰহ কৰিছে সেইটো এটা সম্পূৰ্ণ ভুৱা প্ৰতিষ্ঠান হ'ব পাৰে তেওঁলোকে অকল সেই 100 টকাটো সংগ্ৰহ কৰি পলাই যোৱা মানুহৰে টকাখিনি সংগ্ৰহ কৰি থকাৰ মানে আমি সন্দেহ ব্যক্ত কৰিছোঁ না প্ৰথম কথা হ'ল দ্বিতীয় কথা হ'ল CP গ্ৰুপটো আহিলে যদিও সঁচা অৰ্থত MMK কামখিনি কৰিব বিচাৰিছে তেতিয়া MMKও মৰি থাকিব MMKও জীয়াই থাকিব সেই CP গ্ৰুপৰ তাৰণাত আমিতো জীয়াই নাথাকিমেই সেই MMK নামৰ যি কোম্পানী কৈছে সেই কোম্পানীও জীয়াই নাথাকিব CP গ্ৰুপটো হ'ল এনেকুৱা এটা ডাঙৰ কোম্পানী MMK যদি আপোনালোকে ভাবিছে বৰালি মাছ আমাৰ দৰে সৰু সৰু পুঠি খলিহনা খাবলৈ আহিছে তো সেই MMK খাবলৈ সেইটো এটা ডাঙৰ ঘৰিয়াল আহিছে
CP গ্ৰুপ, গতিকে চবকে খাই পেলাব। CP গ্ৰুপে তেনেকুৱা নহয় যে আপোনালোকক 10টা 20টা গাহৰি পুহিবলৈ দিব, এইটো মিছা কথা। তেওঁলোকৰ খুব সুন্দৰ বায়'চিকিউৰিটি থকা ফাৰ্ম হয়তো জিলাখনত এখন হ'ব, যিখনত 500জনী ইমান চাউ ৰাখিব। তাৰ পৰা আপুনি এভাৰেজ 7টাকে ধৰক 3500 পোৱালি একেলগে প্ৰডিউচ হ'ব। সেই 3500 পোৱালি তেখেতসকলে একেলগে ফেটেনিং কৰিব আৰু সেইখনে গোটেই ডিষ্ট্ৰিক্টখনৰ মাৰ্কেটখন ল'ব। ঠিক তেনেদৰে প্ৰত্যেক জিলাত তেখেতলোকৰ হয়তো ডাঙৰ একোখন ফাৰ্ম কৰিব আৰু এনেদৰে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন তেওঁলোকে গ্ৰাস কৰি পেলাব। তেওঁলোকে সেই মাংস নিজে স্লাটাৰ কৰিব আৰু নিজৰ বিপণীত বিক্ৰী কৰিব। তেওঁলোকে এনেকুৱা নহয় কাৰোবাক গাহৰি দিব, কোনোবাই কাটিব, কোনোবাই দোকান চলাব পাৰিম বুলিও ভুলতো নাভাবিব। গাহৰি দানা বিক্ৰী খাম বুলিও কোনো ভুলতো নাভাবিব। দানা দোকানো বনাব, তেওঁলোকে নিজেই দানা উৎপাদন কৰিব, নিজৰ গাহৰি নিজেই কৰিব। 3500 7000 এনেকুৱা পৰ্যায়ত ফেটেনাৰ একেলগে কৰিব আৰু সেইবোৰ মেচিনে দানা দিব। তাত মাত্ৰ 4-5জন মান এমপ্লয়ী হ'লেই হ'ব। 7-8 হাজাৰ গাহৰি পুহিবৰ কাৰণে গোটেইখিনি মেচিনেৰী চিষ্টেম হ'ব। ইমান টাইট বায়'চিকিউৰিটি থাকিব য'ত নেকি মাখি এজনী সোমোৱাটো অলপ জটিল হ'ব। তেনেকুৱা বায়'চিকিউৰিটি অত্যাধুনিক ফাৰ্ম হ'ব আৰু তাত কোনো ASFত গাহৰি মৰাৰ কথাই নাথাকিব। গতিকে যে তেওঁলোক ধ্বংস হৈ যাব তেনেকুৱা আপোনালোকে সপোনতো নাভাবিব। গতিকে তেখেতসকলে সম্পূৰ্ণ বায়'চিকিউৰিটি মেইনটেইন কৰি ডাঙৰ ডাঙৰ ফাৰ্ম কৰিব আৰু সমগ্ৰ যি চাহিদা আছে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ, তেওঁলোকে কেইখনমান ফাৰ্ম খুলিয়েই গোটেই চাহিদাখিনি পূৰণ কৰি পেলাব। তাৰপিছত আমাৰ কোনো মানুহে গাহৰি পুহিব নোৱাৰা হ'ব। ব্ৰিডিঙৰ পলিচি আনিব। কোনেও ঘৰে ঘৰে ভাবিছে যদি কোনোবাই পোৱালি ব্ৰিডিং কৰিব পাৰিম বুলি, সেই ব্ৰিডিঙো আপোনালোকে কৰিব নোৱাৰিব। এইবোৰ ব্ৰিডিং পলিচি আহিব। ফেটেনিং কৰিব হ'লেও তেওঁলোকৰ পৰাই পোৱালি কেইটামান কিনিব লাগিব। সেইকেইটা যিকেইটা আজি যদি 6000 টকাত পাই আছে, তেওঁলোকৰ পৰা হয়তো 10 বা 15000 টকাত পোৱালি কিনিব লাগিব আৰু সেই লাভৰ অংশটো তেতিয়া গুচি যাব। ফেটেনিং কৰি আপুনি বিশেষ একো নাপাব। এটামান গাহৰি পুহি আপুনি 500-1000 টকাও পাব নাই, তাৰ সন্দেহ থাকিব। গতিকে কোনো কাৰণতে বেলেগে আৰু গাহৰি পুহিব নোৱাৰা হ'ব, এইটো ধ্ৰুৱ সত্য কথা। এই কথাটো আপোনালোকে বুজি লওক। আপোনালোকে ভাবিছে যদি আমি সিহঁতৰ পৰা ভাল সঁচ পাম, ভাল পোৱালি পুহিবলৈ পাম, এইটো একেবাৰে মিছা কথা। এইবোৰ নাভাবিবই, এইটো ভুলতো নাভাবিব। CP গ্ৰুপ তেনেকুৱা নহয়। গোটেই চীনৰ প্ৰায় 70-80% মাৰ্কেটখন তেখেতসকলে দখল কৰি ৰাখিছে আৰু খেলুৱৈ বুলি কোৱা হয় সেইখন মাৰ্কেটত। খেলুৱৈ মানে কি, নিজৰ ইচ্ছা অনুযায়ী মাৰ্কেটখন তেওঁলোকে পৰিচালনা কৰে। যেতিয়াই দাম বঢ়াবলগীয়া হয় দাম বঢ়াব, যেতিয়াই কমাবলগীয়া হয় কমাব, বেলেগ কাকো তিষ্টিবলৈ নিদিয়ে। ঠিক অকল চীনৰ বুলিয়ে নহয়, সমগ্ৰ পৃথিৱীত তেওঁলোকৰ বহুকেইখন দেশত অকল এই ব্যৱসায়টোৱে আছে। তেওঁলোকে দানা উৎপাদন কৰিব, গাহৰি পোৱালি প্ৰডাকশ্যন কৰিব, ফেটেনিং কৰিব, মাংস বনাব, তাক পেকেজিং কৰিব আৰু বিক্ৰী কৰিব আৰু মুকলিকৈ বাহিৰত মাংস কটাও সম্পূৰ্ণৰূপে বন্ধ হ'ব। যিহেতু চৰকাৰে তেখেতসকলক মাতি আনিছে আৰু সকলো আইন কানুন তেখেতসকলক সুবিধা কৰি দিব। গতিকে এই প্ৰতিষ্ঠানক কোনো কাৰণতে অসমত তিষ্টিবলৈ দিব নোৱাৰি। এই কথাখিনি আপোনালোকে বুজি লওক। আৰু আমাৰ যি এই জীৱন জীৱিকা সম্পূৰ্ণৰূপে গাহৰি পালনৰ পৰা আমি আৰু কৰিব নোৱাৰা, সম্পূৰ্ণ বন্ধ হৈ পৰিব। আমি আকৌ হয়তো ক'ৰবাত হাজিৰা কৰি দিনটো পাৰ কৰিব লাগিব, তেনেকুৱা এটা অৱস্থা হ'ব। গতিকে এতিয়াই এই কথাখিনি গাঁৱে গাঁৱে প্ৰতিজন মানুহক বুজাই দিয়ক আপোনালোকে, নহ'লে অনাগত দিনত সকলোৰে বিপদ হ'ব। ধন্যবাদ।